নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে গোটেই কথাখিনি ভিডিঅ'টিত গম পাব, শেষলৈ চাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। এতিয়া প্ৰথমটো পষ্ট হৈছে হিউমেন ৰিচ'ৰ্চ স্পেচিয়েলিষ্ট HRS, এটাই আছে ভেকেঞ্চি আৰু ইয়াৰ লাষ্ট ডেট অফ এপ্লিকেশ্যন অহা 3 জানুৱাৰী। দ্বিতীয়টি পষ্ট হৈছে OME অৰ্থাৎ অফিচ মেনেজমেণ্ট এক্সিকিউটিভ, আৰু অফলাইন যোগে আবেদন কৰিব লাগিব। এডভাৰটাইজমেণ্টখনৰ তলত ফৰ্মখন দিয়া আছে, সেইখনত ফিল আপ কৰি আপোনালোকে যিটো এড্ৰেছ দিয়া আছে চিফ এক্সিকিউটিভ অফিচাৰ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, জনতা ভৱন দিছপুৰত আছে। আৰু বাকী ডিটেইলছখিনি আমি চাইছোঁ। যিটো প্ৰথম পষ্টটোৰ বাবে কোৱালিফিকেশ্যন যিটো বিচাৰিছে সেইটো হৈছে MBA ইন হিউমেন ৰিচ'ৰ্চ, আৰু তাত কম্পিউটাৰ স্কিল লাগিব, অভিজ্ঞতাটোও বিচাৰিছে, আৰু লেংগুৱেজৰ ৰিটাৰ্ণ আৰু স্পকেন ইংলিছ হ'ব লাগিব, ইংলিছ আৰু অসমীয়া। আৰু ন' এজ বাৰ অৰ্থাৎ এজ কোনো লিমিট নাই, যিকোনো ব্যক্তিয়ে কোৱালিফাইড তথা এলিজিবল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। আৰু ডিউৰেশ্যনটো এইটো কণ্ট্ৰেকচুৱেল, যিহেতু 1 year বাবে ডিউৰেশ্যন থাকিব। আৰু এই প্ৰথম পষ্টটোৰ বাবে চেলাৰী যিটো হ'ব সেইটো 95,000 পৰা 1.5 লাখ, 1.5 লাখ টকালৈকে ইয়াৰ তাৰ ৰেঞ্জৰ ভিতৰত দৰমহাটো হ'ব HRS পষ্টটোৰ বাবে। আৰু যিটো দ্বিতীয় পষ্ট আছে, যিটো OME অফিচ মেনেজমেণ্ট এক্সিকিউটিভ, তাৰ বাবে গ্ৰেজুৱেশ্যন লাগিব 3 yearsৰ, ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে, কম্পিউটাৰ স্কিল প্ৰয়োজন হ'ব, আৰু এজ লিমিটটো মেক্সিমাম 35 yearsলৈকে পাৰিব। আৰু এইটো পষ্টটোৰ বাবে 1 year অভিজ্ঞতা, 1 year ডিউৰেশ্যনৰ হ'ব। আৰু ইয়াৰ পষ্টটোৰ বাবে দৰমহা ইয়াত 25,000কে দিব, আৰু ইয়াত 2টা ভেকেঞ্চি আছে। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয়, এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি চাই ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।